আদিত্য খাগলাৰী এই আদিত্য খাগলাৰী কোন হয় আদিত্য কোন হয় আদিত্য খাগলাৰী আমাৰ কি কুচাত্মিক জনগোষ্ঠী ঠিকা লৈছে নেকি যেতিয়া আমি আন্দোলন কৰো তেতিয়া তেখেতে ওলাই যায় ক'ৰ পৰা ওলাই যায় তেখেতে আমাক বিৰোধিতা কৰি আছে তেখেতে বিৰোধিতা কৰা তেখেতক মই তীব্ৰভাৱে গৰিহণা দিছো তেখেতক আমি চেতাৱনী দিছো সাৱধান হৈ যাওক আদিত্য খাগলাৰী আপুনি আমাক ঠিকা লোৱা নাই আমাৰ কুচাত্মিক জাতিক আমাক ঠিকা লোৱা নাই সাৱধান হৈ যাওক আমি কুচাত্মিক জাতিৰ আমাৰ জনজাতিকৰণৰ মৰ্যাদা আমাৰ কৰ্মত পুনৰুদ্ধাৰৰ কাৰণে আৰু কেৱল শান্তি চুক্তিৰ কাৰণে আমি আমাৰ প্ৰাপ্য অধিকাৰৰ কাৰণে আমি আন্দোলন কৰি আছো কিন্তু তাতে আপুনি মাত মতাৰ কোন হয় সাৱধান হৈ যাওক নহলে অন্যথা অসমখন ৰক্তাক্ত হৈ যাব সেইখিনি আদিত্য খাগলাৰী তিলক দলে প্ৰমোদ বড়ো নিচিনা মানুহে বাংলাদেশী এজেণ্ট হিচাপে আমাৰ বিৰোধিতা কৰিছে এই বিৰোধিতা কিন্তু আমি মানি নলওঁ আমি কোনোবা আদিত্য খাগলাৰী তিলক দলে প্ৰমোদ বড়োৰ ঘৰত বাৰীত লাগি থকা জাতিলাও পানীলাও নহয় যে তেওঁলোকক সুধি পিনে আমি কিনিব লাগিব তেওঁলোক কোনো ধৰণৰ প্ৰতিবেদনে যদি নালাগে তেতিয়াহ'লে তেওঁলোকে আদিত্য খাগলাৰী বা আমি জনজাতিসকল কেৱল আদিত্য খাগলাৰীৰ বক্তব্য নহয় মন্তব্য নহয় এইটো সদৌ অসম ট্ৰাইবেল সংঘৰ জৰিয়তে অসমৰ যিসকল বসবাস কৰি আছো জনজাতিসকলে এই ভাষ্যটো আমি দি আছো যে আমাৰ ক্ষতি নোহোৱাকৈ তেওঁলোকক কৰাৰ আপত্তি নাই যদি সেইটোৱেই যদি হয় আৰু যদি প্ৰয়োজনীয়তাই যদি নাই তেখেতসকলে ইমান বিৰোধ কৰাৰ কি তথ্যটো আছে আৰু এতিয়াতো মানে আজি দেখিছো কেইদিনমান আগত বিজেপি দলেও বা বৰ্তমান চৰকাৰেও তেখেতসকলে 6 জন যদি কৰাৰ বিজেপি দলেও তেওঁলোকে এইটো সম্পূৰ্ণ সমৰ্থন আছে বুলি কৈছে আমাৰ ক'বলগীয়া একো নাই তেওঁলোকে যি ভোটৰ স্বাৰ্থতে কৰা যি স্বাৰ্থতে নকওক কিন্তু আমি এটা কথাই সদায় মাত মাতি আহিছো মাত মাতি থাকিম যে আমাৰ বৰ্তমান যিসকল জনজাতিৰ লোক আছে আমাৰ যাতে কোনো ধৰণৰ মানে ক্ষয়ক্ষতি বা অসুবিধা যাতে নহয় আজি ভূমি সমস্যাই হওক বা শৈক্ষিক দিশতে চাকৰি বাকৰি নিয়োগৰ ক্ষেত্ৰতেই হওক বৰ্তমান জনজাতিসকলৰ যাতে কোনো ক্ষয়ক্ষতি নহয় তাৰ ব্যৱস্থাখিনি আৰু তেওঁলোকে চৰকাৰে কৈছে এতিয়া 25 নৱেম্বৰত তেওঁলোকে এটা প্ৰতিবেদন এটা প্ৰকাশ কৰাৰ কথা কৈছে তাৰ ওপৰত 100% নহলেও যথেষ্টখিনি পৰ্যায়ক্ৰমে এই সমস্যাটো সমাধান কৰিম বুলি কৈছে গতিকে সেইটোতো গতিকে আমি এটা কথাই কৈছো যে মুখ্যমন্ত্ৰী মহোদয় বা অসম চৰকাৰে এটা কথাই আবেদন কৰিছো আমাৰ অসুবিধা নোহোৱাকৈ জনজাতিকৰণ কৰক ক'লে কিন্তু আমাক অন্ধকাৰত ৰাখি নহয় কিন্তু তেওঁলোকক স্বীকৃতি দিয়াৰ আগতে অন্ততঃ ট্ৰাইবেল সংঘ হওক বা জনজাতি সংগঠনসমূহৰ লগত আলাপ আলোচনা কৰি জনজাতি মানে ৰাইজৰ অসুবিধা নোহোৱাকৈ আমাক কিন্তু তাৰ আগতে কিন্তু আমাৰ লগত আলাপ আলোচনা কৰি ল'ব লাগিব সেই কথাটো ইতিমধ্যে আলোচনা কৰি থকা হৈছে আৰু এইখিনিতে এটা কথা আজি চাওক আজি এই চৰকাৰৰ লগত মাননীয় মুখ্যমন্ত্ৰীৰ লগত এটা কথাই আমি কৈছো যে আজি চাওক ট্ৰাইবেল বেল্ট এণ্ড ব্লকখিনি যিখন আছিল সেইখিনিও এতিয়া তিৰাপত ইতিমধ্যে যথেষ্টখিনি বিতৰ্ক হৈছে সেইটো আপোনালোক অসমৰ ৰাইজে জানে আৰু ইফালেদি মুখ্যমন্ত্ৰী কেইবাটাও ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মানে নন প্ৰটেক্টেড মানে সংৰক্ষিত শ্ৰেণী বুলি তেওঁলোকক ঘোষণা কৰি তাত মানে ধৰক গোৰ্খাই হওক বা অন্যান্য তেওঁলোকক মাটিৰ ক্ষেত্ৰত দিয়াৰ ক্ষেত্ৰত যিটো সংবিধান কৰিছে সেইটো সন্দৰ্ভতো মানে মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰা হৈছে যে ইতিমধ্যে যি 3-4খন যিখিনি ব্লক মানে তেওঁলোকে দিলে কিন্তু বাকীখিনি ব্লকত যাতে তেওঁলোকে ট্ৰাইবেল বেল্ট ব্লকত এই ভূমি সমস্যাটোৰ ক্ষেত্ৰৰ পৰা তেওঁলোকক তেওঁলোকক এই সংৰক্ষিত শ্ৰেণী বুলি যাতে নিদিয়ে তাৰ কাৰণে আমি সদৌ অসম ট্ৰাইবেল সংঘই মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি তেওঁ নকৰিম বুলি কৈ আছে গতিকে আমি চাওক এতিয়া এই ভূমি সমস্যাটো আমাৰ মূল সমস্যা গতিকে এই ক্ষেত্ৰত আমি সদায় মাত মাতি আহিছোঁ গতিকে এই ক্ষেত্ৰত আমি এই স্বাৰ্থটোৰ কাৰণে বিশেষকৈ আমি এইটো এটা কথা বাৰে বাৰে কৈ আহিছোঁ যে সদৌ অসম ট্ৰাইবেল সংঘ কোনো ক্লাব নহয় আৰু আদিত্য খাগলাৰী আজি সম্পাদক প্ৰধান আছে পৰৱৰ্তী সময়ত নাথাকিবও পাৰে কিন্তু তেখেতক ব্যক্তিগতভাৱে আক্ৰোশমূলক ভাৱত লৈতো কোনো কাম নাই যোৱাকালিতো এটা তেওঁলোকে কৈ আছে যে আদিত্য খাগলাৰীক তেওঁলোকে মানে যিসকলে 6 জনগোষ্ঠী বিশেষকৈ মানে দুটামান সংগঠনে কৈ আছে যদি সদায় আদিত্য খাগলাৰী যদি বিৰোধিতা কৰি আহে তেখেতক মানে ব্যক্তিগতভাৱেও মানে কিবা আক্ৰমণ কৰিম তেনেকুৱা ধৰণৰ তেওঁলোকে বক্তব্য কৰিছে গতিকে এইটো এটা অশান্তিৰ এটা অশান্তি এটা সৃষ্টি কৰিব গতিকে এনেকুৱা ধৰণৰ বিভ্ৰান্তি আমাৰ মাজত যাতে নহয় আমিতো গঠনমূলকভাৱে চৰকাৰে যে আলাপ আলোচনাৰ জৰিয়তে আমাৰ জনজাতি সংগঠনসমূহৰ সদৌ অসম ট্ৰাইবেল সংঘৰ লগত আলোচনা কৰি তেওঁলোকৰ সমস্যাটো সমাধান কৰক আমাৰ ক'বলগীয়া একো নাই এই সমস্যাটো দীৰ্ঘজীৱী হিচাপে জীয়াই ৰখাটোক আমিও বিচৰা নাই এইটো এটা অশান্তি এটা চলি আছে গতিকে সকলোৰে ক্ষয় ক্ষতি নোহোৱাকৈ এইটো যাতে চৰকাৰে যাতে উচিত ব্যৱস্থা যাতে কৰে কাৰণ নহ'লে আমাৰ মানুহখিনি শৈক্ষিকভাৱে ইমান পিছপৰা গতিকে আমিও আৰু পিছ পৰি যাম ধৰক আজি 6 বছৰ অসমে ৰাজত্ব কৰিলে তেখেতসকল কিমান শিক্ষাই দীক্ষাই চাকৰি বাকৰি কিমানখিনি আপডেট গতিকে সেই মানুহখিনি যদি আমাৰ লগত আৰু তেখেতৰ এই কথাটো আমি বুজি পোৱা নাই যে তেওঁলোকৰ সমস্যাটো কেৱল জনজাতিকৰণতহে তেওঁলোকৰ মূল সমস্যা নেকি তেখেতসকলক শৈক্ষিকভাৱে আগুৱাই যাওক তেখেতসকল ৰাজনৈতিকভাৱে আগুৱাই যাওক এইটোতো আমাৰ কাৰো দ্বিমত নাই আমি ধৰক কেৱল মানে এটা নিৰ্দিষ্ট জনগোষ্ঠী সমগ্ৰ অসমৰ মানুহখিনি আমি ৰাজনৈতিকভাৱে কেনেকৈ আগুৱাই যাব শিক্ষা দীক্ষাত কেনেকৈ আগুৱাই যাব পাৰিম
চাকৰি বাকৰি লৈ পেলাই অসমখন কেনেকৈ উন্নত কৰিব পাৰিম, তেওঁলোকেও আগুৱাই যাওক, আমিও চেষ্টা কৰি পাৰ্য মানে। গতিকে সমানে খোজ মিলাই পেলাই আমি মানে অসমৰ এটা ভাল শান্তিপ্ৰিয়ভাৱে বসবাস কৰাৰ যিটো পৰিস্থিতি কৰিবৰ কাৰণে আমিও কৰিছোঁ তেওঁলোকৰ লগত, আমিও সেইটো ক্ষেত্ৰত একমত। কিন্তু এই সমস্যাটো তেওঁলোকৰ খালি জনজাতিকৰণ হ'লেহে তেওঁলোকৰ সমস্যাটো সমাধান হ'ব তেনেকুৱা কথা নাই। আজি স্বয়ং কথা প্ৰসংগক্ৰমে কৈছোঁ, আজি ৰাজেন গোহাঁইদেৱেও তেওঁ নিজে ক্ষোভ প্ৰকাশ কৰিছে যে আহোম জনগোষ্ঠীৰ তেওঁলোকে নিষেধ কৰিবলৈ গৈছে, যিটো মানে ৰাজনৈতিকভাৱে তেওঁলোকে যিখিনি সংৰক্ষণৰ যিটো ব্যৱস্থা আছিল, তেওঁ নিৰ্ণায়ক ভোট আজি বিভিন্ন খণ্ড কৰি তেখেতৰ মানে এইখিনি ৰাজনৈতিকভাৱে তেওঁলোকক সেইটো কথাটো কৈছে। আজি এইটো কথাটো আমি বুজি নাপাওঁ যে ধৰক এতিয়া সদৌ অসম ছাত্ৰ সন্থাই ৬ বছৰীয়া আন্দোলনত যেতিয়া কৰিছিলে যে অসমীয়া ভাষা সুৰক্ষাৰ কাৰণে তেওঁলোকে দাবী কৰিছিল, আৰু সেই কথাটো আমি সকলোৱে একমত। যে তাৰ ভিতৰত যে আমি জনজাতিসকলে আমি তিৱা ভাষা, বড়ো ভাষা, কাৰ্বি ভাষা, গাৰো ভাষা, আমাৰ নিজৰ মাতৃভাষাখিনিক সুৰক্ষাৰ কৰিব কাৰণে সদৌ অসম ছাত্ৰ সন্থাই যদি অসমীয়া ভাষা সুৰক্ষা লাগে বোলে যদি ৬ বছৰ আন্দোলনত তেওঁলোকে সেইটো মূল দাবী হিচাপে কৰিছে, তেতিয়া আমি জনজাতি সংগঠনসমূহে আমি নিৰ্দিষ্ট জনজাতি মানে জনগোষ্ঠীসমূহে আজি বড়ো, কাৰ্বি, তিৱাসকলে নিজৰ মাতৃভাষাক আমি সুৰক্ষা দিব লাগে, সংৰক্ষণ লাগে, এই কথাখিনি কোৱাত যদি আমিতো ক'ব লাগিব যে এটা বিপদাপন্ন যেতিয়া মাতৃভাষা যদি বিপদাপন্ন আহে সেই কথাটো সবেই মাত মাতিব লাগিব। সেই কথাখিনি আমি আৰু অসমৰ সুৰক্ষাৰ ক্ষেত্ৰত আজি ভূমি সংৰক্ষণৰ ক্ষেত্ৰত আমিও মাত মাতি আহিছোঁ। গতিকে এই ক্ষেত্ৰত এনেকৈ আমি অনুৰোধ কৰিছোঁ যে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ আলাপ আলোচনা কৰি এই মানে যিখিনি ৬ জনগোষ্ঠীৰ যিটো মানে জনজাতিকৰণৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোক যাতে অন্ততঃ জনজাতি সংগঠন বা ট্ৰাইবেল সংঘক অন্ধকাৰত নাৰাখি পেলাই অৰ্থাৎ আলাপ আলোচনা মুকলিমূৰীয়াকৈ আলোচনা কৰক, তাৰ ব্যৱস্থাৰে মানে এই ক্ষেত্ৰত সমাধান কৰক, আমাৰ ক'বলগীয়া একো নাই। কিন্তু এটা কথা আমি বাৰম্বাৰ অনুৰোধ কৰিছোঁ যে সদৌ অসম ট্ৰাইবেল সংঘক বা সম্পাদক আদিত্য খাকলাৰীক কোনো ধৰণৰ আক্ৰোশমূলক মন্তব্য নাৰাখি পেলাই আৰু এনেকুৱা ধৰণৰ মন্তব্য নকৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ যে সদৌ অসম ট্ৰাইবেল সংঘ কোনো ক্লাব নহয়। 1933 চনৰ পৰাই আজি কংগ্ৰেছ চৰকাৰ থাকিলেও সদৌ অসম ট্ৰাইবেল থাকিব, আজি বিজেপি গভৰ্ণমেণ্টত থাকিলেও সক্ৰিয় হৈ আছোঁ, আজি মানে অসম গণ পৰিষদ চৰকাৰ হৈ প্ৰথম থাকিলেও সক্ৰিয় হৈ আছোঁ।